তুমি এইবোৰ জেদ এৰা। মই ভালেৰে কৈছো তুমি এইবোৰ জেদ এৰা আদি। কুহিক ভাল পাওঁ বুলি কোৱাৰ পিছত এতিয়া আকৌ ৰুহিক বিয়া পাতিবলৈ তুমি কিয় উত্তাল হৈছা? মই ৰুহিক এইখন ঘৰত বোৱাৰী হিচাপে কেতিয়াও চাব নোৱাৰো। মই কেৱল কুহিক এইখন ঘৰলৈ বোৱাৰী হিচাপে আনিব বিচাৰো। মা, ৰুহি আৰু কুহিৰ মাজতনো কি পাৰ্থক্য আছে? মই কুহিক নিবিচাৰো, মই ৰুহিক মোৰ ৱাইফ হিচাপে বিচাৰো। তুমি কি নিজৰ ওপৰতে নিজে সিদ্ধান্ত ল'ব পৰা নাই নেকি? বাৰু, তুমি কৈছা ৰুহিৰ লগত তোমাৰ বিয়া নহলে তুমি নিজকে শেষ কৰি দিবা, তোমাক মই হেৰুৱাব লাগিব। কিন্তু আদি, কুহিৰ কথা এবাৰ ভাবিছানে? তুমি ৰুহিক বিয়া পাতিবলৈ লৈছা, কুহিৰ মনত কিমান কষ্ট পাব সেই কথা এবাৰ ভাবিছানে? আৰু ৰুহি কেনেকুৱা ছোৱালী? নিজৰ ভনীয়েককে এনেকৈ কষ্ট দি নিজৰ ভনীয়েকৰ ভালপোৱা জনৰ লগত বিয়া হ'ব ওলাইছে, কিমান কেৰেক্টাৰ বেয়া হ'ব লাগিব তাই। মা, ৰুহিৰ কেৰেক্টাৰক লৈ এটা কথাও নকবা মোক। মই ৰুহিক ভাল পাওঁ, ৰুহিক বিয়া পাতিব বিচাৰো। যদি তুমি আমাৰ এই বিয়াত সমৰ্থন নজনোৱা তেন্তে নালাগে, কিন্তু সন্মানেৰে এইখন ঘৰলৈ বোৱাৰী হৈ ৰুহি আহিব, মোৰ পত্নী হৈ আহিব। তুমি বোৱাৰী নামানা নালাগে মানিব, কিন্তু পাপায়ে মানিব। আৰু মই তোমাক স্পষ্টকৈ কৈ থৈছো, ৰুহি আৰু মোৰ বিয়াত যদি তুমি কিবা বাধা দিয়া নহয় তেন্তে ময়ো পাহৰি যাম যে তুমি মোৰ মা। মই কেতিয়াও তোমাক সেই মৰমৰ আদি হৈ নাথাকো। আৰু যদি ৰুহিক মোৰ জীৱনৰ পৰা তুমি আঁতৰাই দিয়া নহয়, ৰুহি আৰু মোৰ বিয়া নহওঁতেই যদি ৰুহিক মোৰ পৰা আঁতৰাব বিচৰা নহয়, তেন্তে মনত ৰাখিবা, তোমাৰ এই আদি হয়তো এই পৃথিৱীতেই নাথাকিব। যেতিয়ালৈকে ৰুহি থাকিব, মোৰ লগত থাকিব, তেতিয়ালৈকে মই থাকিম এই পৃথিৱীত। এদিন দুদিনতে তোমাৰ সেই ৰুহিৰ প্ৰতি ইমান ভাল পোৱা জাগিল নে যে ৰুহিৰ বাবে তুমি মৰিবলৈও সাজু আছা? মা, সেয়া ভাল পোৱা এদিন দুদিনৰ নহয়, হয়তো এয়া জনম জনমৰ। হয়তো এই ভাল পোৱা চিৰযুগমীয়া। মোৰ অনুভৱ কৰাত লেট হৈ গ'ল, কিন্তু মা, মই এতিয়া আৰু লেট কৰিব নিবিচাৰো। তুমি বিচাৰিছিলা নহয় কুহিৰ লগত মোৰ জল্দি বিয়া হওক, এতিয়া ৰুহিৰ লগত মোৰ বিয়াৰ কথা ভাবা। আৰু অতি সোনকালে তুমি মোৰ আৰু ৰুহিৰ বিয়া চোৰোৱা কাগজ ৰুহিৰ ঘৰত পঠিওৱা, আমাৰ বিয়া হ'ব। মই মোৰ আদিক কেতিয়াও হেৰুৱাব নোৱাৰো। আৰু তুমি কালি পৰহিৰ পৰা একেটা জেদে লৈ আছা যে যদি ৰুহিক তুমি তোমাৰ ৱাইফ হিচাপে নোপোৱা তেন্তে তুমি তোমাৰ জীৱন ত্যাগ দিবা। তোমাৰ সুখৰ বাবে, তোমাৰ জীৱনৰ বাবে মই সেই বিয়াত সন্মতি জনাইছো। কিন্তু এটা কথা মনত ৰাখিবা, মই ৰুহিৰ বাবে ৰুহিক এইখন ঘৰলৈ বোৱাৰী হিচাপে বিচাৰি পাপৰিৰ ঘৰত নাযাওঁ। সিহঁত আহিব লাগিব ইয়ালৈ, মই নাযাওঁ ৰুহিক বিচাৰি। এয়া কি কৈছা মা? প্ৰথম ল'ৰা ঘৰৰ পৰা যায়, তাৰ পিছতহে ছোৱালী ঘৰৰ পৰা আহে। আৰু তুমি যদি বিচাৰিব নোযোৱা তেন্তে পাপৰি আন্টি আৰু ৰুহি কুহি সকলোৱে ভাবিব যে তুমি এই বিয়াত সন্মতি জনাব বিচৰা নাই, আৰু তেতিয়া ৰুহিক মোলৈ বিয়া নিদিব। মা, মই ৰুহিক মোৰ লাইফত বিচাৰো, আৰু ভালদৰে মোৰ বিয়াখন হোৱাটো বিচাৰো সকলো নীতি নিয়মত। তুমি টেনশ্যন নল'বা আদি। পাপা, তোমাৰ মা যাব বিচৰা নাই, নালাগে যাব, মই যাম, আৰু আজিয়েই যাম। মই তোমাৰ বাবে ৰুহিক বিচাৰি যাম, আৰু মোৰ বিশ্বাস পাপৰিয়ে কেতিয়াও মানা নকৰে। যদি তোমাৰ মা যাব ইচ্ছা কৰে, তোমাৰ প্ৰতি মৰম আছে, তেন্তে নিশ্চয় যাব। তুমি ইমান খাতি কৰি থাকিব বা কাকুতি মিনতি কৰি থকাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ সপোন পূৰ হৈছে নহয়, সেইবাবে আপুনি যাব। আৰে, ইমান দিনৰ পৰা মই আপোনাক কৈ আছিলো কুহিৰ কথা পাতিবলৈ আপুনি সিহঁতৰ ঘৰত যাব লাগিছিল, কিন্তু আপুনি যাব বিচৰা নাছিল। এতিয়া ৰুহিৰ কথা হ'ল নহয়, যাব বিচাৰিছে। আপুনিতো আগৰ পৰাই ৰুহিক এইখন ঘৰত বোৱাৰী হিচাপে চাব বিচাৰিছিল, কুহিক নহয়। আৰু এতিয়া আপোনাৰ সপোন পূৰ হৈছে, নহয়নে? মই বিচাৰিছিলো বা সদায়ে বিচাৰি আহিছিলো যে ৰুহি এইখন ঘৰৰ ডাঙৰ বোৱাৰী হওক। এতিয়া মোৰ সপোন পূৰ হ'ব লৈছে। মই যাম ৰুহিক এইখন ঘৰলৈ বোৱাৰী হিচাপে বিচাৰি। তুমি যদি যাব বিচাৰা নিশ্চয় ওলাবা মোৰ লগত। যদি তোমাৰ আদিৰ প্ৰতি সঁচা মৰম আছে, আদিৰ যদি সুখ বিচাৰা, তেন্তে মোৰ লগত ওলাবা, কিন্তু এটা চৰ্তত। গ'লে তুমি ৰুহিক আশীৰ্বাদ দিব লাগিব, মৰমেৰে আঁকোৱালি ল'ব লাগিব। মনত কপট ভাৱ লৈ মুখতো কপট ভাৱৰ আৱৰণ সানি তুমি তাত যাব নোৱাৰা। পাপৰি বা ৰুহি কুহিয়ে জানিব লাগিব যে তুমিও সম্পূৰ্ণৰূপে আগ্ৰহী এইখন ঘৰলৈ ৰুহিক বোৱাৰী হিচাপে আনিবলৈ। মই যাম, মই আদিৰ বাবে যাম, ৰুহিৰ বাবে নহয়। মা, মই জানো সেইদিন ৰুহিয়ে তোমাৰ মন জয় কৰিব, সেইদিন
ৰুহিক তুমি বহুত মৰম কৰিবা আৰু সেইদিনা তুমি তোমাৰ পুত্ৰক কম মৰম কৰিবা তুমি জানানে ৰুহি ইমানেই ভাল ছোৱালী যে সকলোকে মৰমত আঁকোৱালি ল'ব পাৰে গম পাই গৈছো আৰু ৰুহিয়ে এইখন ঘৰৰ মানুহক কিমান মৰমত আঁকোৱালি ল'ব নিজৰ ভনীয়েকৰে যেতিয়া হ'ব নোৱাৰিলে আমাৰ কি হ'ব আৰে তুমি এইবোৰ কি কৈ আছা কুহিয়ে নিজেই আদিক কৈছে যে ৰুহিক বিয়া পাতিব লাগে কুহিৰ এই বিয়াত কোনো ইণ্টাৰেষ্ট নাই আৰু ৰুহিয়ে এই বিয়া সোমাব বিচৰা নাই কিন্তু কুহিৰ কথা মতে বিয়া সোমাব বিচাৰিছে তেন্তে এনেকুৱা এজনী ছোৱালীক আদিয়ে কিয় বিয়া পাতিব লাগে যিজনী ছোৱালীয়ে আদিৰ লগত বিয়াত বহিবই নিবিচাৰে মামা প্লিজ মোৰ কথাবোৰ সকলোৱে বেয়া পাব এতিয়া ঠিক আছে তুমি সিহঁতৰ ঘৰলৈ খবৰ দি দিয়া যে আজি আমি গৈ আছো বিয়াৰ প্ৰস্তাৱ লৈ ওকে মা তুমি দেখিছা স্বপ্নালী তুমি যাম বুলি কলত আদিৰ মুখত হাঁহি দেখিছা সি কিমান হেপী হৈছে দেখিছা আদিৰ সুখৰ কথা ভাবা যেতিয়া তুমি কুহিৰ লগত আদিৰ বিয়াৰ সিদ্ধান্ত লৈ আহিছিলা তেতিয়াও আদিৰ মুখত ইমান হাঁহি দেখা নাছিলো সি হেপী হোৱা নাছিল এতিয়া সি বুজিছে তাৰ সঁচা ভাল পোৱা বুজিছে আমি তাক ছাপোৰ্ট কৰিব লাগে মই কেৱল তাৰ মুখলৈ চাই এই বিয়াত সন্মতি জনাইছো মই ৰুহিক কেতিয়াও বোৱাৰী হিচাপে আঁকোৱালি ল'ব নোৱাৰো স্বপ্নালী মোক বাধ্য নকৰাব যে মই ৰুহিক বোৱাৰী হিচাপে মানিব লাগে পাপৰি তেওঁলোকে খবৰ দিছে যিহেতু নিশ্চয় আহিব ৰুহিকো আমি বুজাইছো আৰু তাই বিয়াৰ বাবে মান্তি হৈছে তুমি কি ভাবিছা আমি ৰুহিৰ অতীতৰ সেই সত্যবোৰ তেখেতসকলক কৈ দিয়াটো উচিত নহব জানো ৰুহিক বুজাওঁতে মোৰ বুকুখন বিষাই গৈছে তাই বিয়াৰ বাবে মান্তি হ'ব বিচৰা নাই কিন্তু তাই যে আদিক ভাল পায় সেয়াও মই তাইৰ চকুত ধৰা পেলাইছো তাই বহুত কথা চিন্তা কৰিছে সেই সৰল মনৰ মোৰ ৰুজনীয়ে ভাবিছে যদি তাই আদিৰ লগত বিয়া হৈ যায় কুৰ লগত অন্যায় কৰা হ'ব তাই এইটো নাজানে যে কুৱে তাইৰ বাবে আদিক ত্যাগ দিছে তথাপিতো তাই তেনেকুৱা কৰিছে মাথো ৰুৱে এটা জানিছে যে কুৱে আদিক ভাল নাপায় আৰু আদিক এৰি দিছে তাৰ পিছতো তাই বিয়াত বহিবলৈ ইচ্ছা কৰা নাই যদি তাই সত্যটো জানে যে আদিয়ে ৰুহিক ভাল পায় আৰু ৰুহিয়ে আদিক ভাল পায় বুলি জানি কুহি সিহঁতৰ মাজৰ পৰা আঁতৰি আহিব বিচাৰিছে তাই আৰু কষ্ট পাব গোটেই জীৱন তাইৰ পৰা সেই কথাটো লুকুৱাই ৰাখিব লাগিব ৰাহুল বুজিছো সেইটো বাৰু লুকুৱাই ৰাখিম আমিও ৰাখিম কুহিয়েও ৰাখিব কাৰণ কুহিয়ে আমাৰ লগত সেই কথা শ্বেয়াৰ কৰিছে এতিয়া তুমি কি ভাবা পাপৰি যে আমি ৰুহিৰ অতীতৰ সত্য ৰুহিৰ জীৱনৰ সত্যবোৰ তেখেতসকলক কৈ দিয়াটো উচিত নহব জানো তাই এখন ঘৰলৈ বিয়া হৈ যাব আদিলৈ বিয়া হৈ যাব আৰু আদিৰ মাক দেউতাকক তাই জীৱনৰ সত্যবোৰ কৈ দিলেই উচিত হ'ব নেকি নাই মই সেই কথা কেতিয়াও ক'ব নোৱাৰো ইয়াৰ বাবে মোক কোনোবাই দুখ দিয়ে বেয়া বুলি কয় যি বুলিয়েই নকওঁ কিয় সকলোবোৰ বদনাম মোৰ পাতি ল'বলৈ মই সাজু আছো কিন্তু ৰুহিক মই জন্ম দিয়া নহয় মোৰ ছোৱালী নহয় বুলি মই কাকো ক'ব নোৱাৰো এই চহৰত মই কাকোৱে ক'ব নোৱাৰো মাথো মই থকা আগৰ ভাড়াঘৰৰ সেই বাইদেৱে জানিছিল আৰু সঞ্জীৱে জানিছিল তাৰ বাহিৰে কোনেও নাজানে সেই চহৰত মই কাকো জানিবই দিয়া নাই মই ৰুহিক মোৰ ছোৱালী নহয় বুলি কেনেকৈ কওঁ মই কেনেকৈ ৰুহিৰ জীৱনৰ সত্যবোৰ আদিত্যৰ মাক দেউতাকক কৈ দিওঁ আদিত্যৰ মাক দেউতাক বাদেই দিয়ক যদি আন কোনোবাইও ৰুহিক বিয়া পাতিবলৈ বিচাৰি আহে মই কথাবোৰ ক'ব নোৱাৰো অন্তত মই জীয়াই থকালৈকে মোৰ উশাহ থকালৈকে মোৰ জীয়টো থকালৈকে মই কাকো ক'ব নোৱাৰো যে ৰুহিক মই জন্ম দিয়া নাই তাই মোৰ ছোৱালী নহয় মই নোৱাৰো ক'ব ৰাহুল খুহিৰ কৈ বেছিয়ে হয়তো মই ৰুহিক মৰম কৰিছো হয়তো সমান মৰম কৰিছো কিন্তু ৰুহিয়ে মৰম নাপালে কষ্ট পাব বা তাই জীৱনটো কষ্টকৰ বুলি খুহিতকৈও বেছি মৰম হয়তো ৰুহিক দিছো মই কেনেকৈ ৰুহিক মোৰ ছোৱালী নহয় বুলি আনৰ সন্মুখত কওঁ কেনেকৈ কওঁ যে ৰুহিক মই জন্ম দিয়া নাই কেনেকৈ মই পৃথক কৰি দিওঁ ৰুহিক মোৰ পৰা নোৱাৰো মই কেতিয়াও নোৱাৰো ৰাহুল তুমি মোক এই কথাৰ বাবে সেলফিছ বুলি ক'বা যিয়েই নোকোৱা মই একো ক'ব নোৱাৰো আৰু মোক জোৰ নকৰিবা বা কুৱেশ্যন নকৰিবা মোক মই নোৱাৰো কিন্তু পাপৰি আমি যদি সত্যবোৰ লুকুৱাই ৰাখো এদিন নহয় এদিন যদি সত্যবোৰ গম পাই তেতিয়া ৰুহিৰ ভৱিষ্যতে প্ৰব্লেম হ'ব
ৰুহিৰ লগত প্ৰব্লেম হ'ব। আমি থকালৈকে ৰুহিৰ জীৱনৰ প্ৰব্লেমবোৰ আমি সলভ কৰিম আৰু যদি আমি এই পৃথিৱীৰ পৰা গুচি যাওঁ তেন্তে ৰুহিৰ লগত খুশি থাকিব। ৰুহিৰ একো নহয়, ৰুহিক একো হ'বলৈ নিদিওঁ। মই মাতো ৰুহি যে মই জন্ম দিয়া নহয়, মোৰ ছোৱালী নহয়, সেইটো মই কাকো জানিব দিব নোৱাৰো, মই কাকো ক'ব নোৱাৰো ৰাহুল। আৰু তোমাকো ৰিকুৱেষ্ট কৰিছো, তুমিও নকবা। পাপৰি, কথাবোৰ তুমি ভাবি চোৱা। যদি ৰুহি তেনেকৈ বিয়া হৈ গুচি যায়, বিয়াৰ পিছত এদিন নহয় এদিন যদি তাই শহুৱেক আৰু শাহুৱেকে কথাবোৰ জানে, এনেওতো আদিত্যৰ দেউতাক প্ৰশাসনিক লাইনত থকা মানুহ, কেনেবাকৈ যদি গম পাই যায় তেতিয়া কি হ'ব? তেতিয়া মোৰ ৰুহিয়ে বা আমাৰ ৰুহিয়ে কষ্ট পাব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা ৰাহুল, সেইবোৰ কেতিয়াও নহয়। কিছুমান সত্য এনেকৈয়ে থাকি যায়, মানুহৰ মৃত্যু হৈ যায় কিন্তু জীৱনৰ সত্য দ্বিতীয়জনে নাজানে। ঠিক এনেকৈয়ে হ'ব আমাৰ ৰুৰ ক্ষেত্ৰত। মই কৈছো, মোৰ ৰুৰ কথা এনেকৈ তুমি কাকো ক'ব নোৱাৰা, তোমাক মই সেই অধিকাৰ নিদিওঁ ৰাহুল। ঠিক আছে, তুমি যদি বিচাৰিছা যে মই ৰুহিৰ কথাবোৰ নকওঁ তেন্তে নকওঁ, এনেও মই ক'ব বিচৰা নাই, তুমি ক'বা বুলি ভাবিছিলো। যদি পিছত তোমাৰ মুখো আঙুলিয়াই যদি আমি কথাবোৰ নোকোৱাৰ বাবে ৰুহিয়ে কষ্ট পোৱাৰ দৰে আমাকো বদনাম দিব, আমাকো বেয়া বুলি ক'ব, আমাকো স্বাৰ্থপৰ বুলি ক'ব, আমাকো ক'ব যে নিজৰ জীয়েকক বিয়া দিবলৈ চালে। সত্যবোৰ ঢাকি ৰাখি কওক, ৰুহিৰ বাবে যিমান বদনাম আমাক দিয়ে, যিমান ককৰ্থনা কৰে, সকলোবোৰ সহ্য কৰিবলৈ এই পাপৰি সাজু আছো। কিন্তু ৰুহিক নিজৰ ছোৱালী নহয় বুলি, মই জন্ম দিয়া নহয় বুলি অন্যৰ সন্মুখত ক'বলৈ মই সাজু নাই। মই মেণ্টেলি প্ৰিপেয়াৰ নহয়, গতিকে মোক জোৰ নকৰিবা। মই ৰুহিক যিদিনা লৈ আনিছিলো এই চহৰলৈ, সেইদিনাই নিজৰ লগত নিজে প্ৰতিজ্ঞা কৰিছিলো যে মোৰ ৰুহিক মোৰ পৰা কষ্ট পাবলৈ নিদিওঁ আৰু মোৰ ৰুহিক মই নিজে জন্ম দিয়া ছোৱালীৰ দৰে ডাঙৰ কৰিম, মৰম কৰিম। আৰু সেইদৰে তাইক মৰম কৰিলো, ডাঙৰ কৰিলো। এতিয়া মই কেনেকৈ কৈ দিওঁ যে ৰুক মই জন্ম দিয়া নাই, ৰু মোৰ ছোৱালী নহয়? হ'ব দিয়া পাপৰি, তোমাৰ যি ইচ্ছা। মই মাথো ভৱিষ্যতৰ কথা ভাবিহে কৈছিলো। হাই অ' মোৰ কিউটিজনী, সঁচাকৈ তোমাক বহুত কিউট লাগিছে। কুক, সিমানবোৰ সজাবলৈ কি প্ৰয়োজন আছিল? হেনৌতো মোক নেদেখা নহয়, আগে পিছে দেখিছে, আজি ঘৰত কথা পাতিব আহিছে। তেখেতসকল আহিব বুলি মোক এইদৰে সজাই পৰাই ৰখাটো কোনো প্ৰয়োজন নাছিল। কিয় প্ৰয়োজন নাছিল? আগৰ দিনত বোলে সেনেকৈ ছোৱালী চাবলৈ আহোঁতে চাদৰ মেখেলা পিন্ধি সাজি কাজি ধুনীয়া হৈ চাহ তামোল দিয়েগৈ। তেন্তে মইতো তোমাক চাদৰ মেখেলা পিন্ধোৱাই নাই। বা, তুমি টেনশ্যন নল'বা, মই তোমাৰ লগত থাকিম। মই একো টেনশ্যন লোৱা নাই। বা, তুমি এইটো নাভাবিবা যে মই আদিক এতিয়াও ভাল পাই আছো। মইতো কৈছোৱেই তোমাক, আদিৰ প্ৰতি মোৰ একো ফিলিংছ নাই, একোৱেই ফিলিংছ নাই। মই হাঁহি মুখে তোমালোকৰ বিয়াত এনজয় কৰিবলৈ ৰেডি আছো। তোমাক কিমান জোৰ কৰিব লগা হৈছে এই বিয়াৰ বাবে চোৱা। মামা, মই, পাপা সকলোৱে বুজালতহে বুজিছা। মই এই বিয়াৰ বাবে এইকাৰণেই মান্তি হৈছো যে মামায়ে কষ্ট নাপাবলৈ। মামায়ে মোক বুজাইছে আৰু এইটোও কৈছে যে মোৰ ইচ্ছাৰ বিৰুদ্ধে মই এই বিয়াত বহিব নালাগে। কিন্তু মই মামাক কষ্ট দিব নিবিচাৰো। আৰু তুমি মোক যিটো কথা কৈছা আদিত্যৰ মাকৰ প্লেনৰ কথা, মই এইবোৰ সকলোবোৰ ভাবি বিয়াৰ বাবে সাজু হৈছো। কিন্তু তোমালোকে ভবাৰ দৰে মই হেপী থাকিব নোৱাৰো, মই হেপী হ'ব নোৱাৰো। বা, তুমি হেপী নহ'লে কি মামা হেপী হ'ব, পাপা হেপী হ'ব, মই হেপী হ'ম? আৰে আমি কোনো হেপী হ'ব নোৱাৰো। মই এইটো জানো আদিত্যৰ লগত বিয়া হৈ তুমি হেপী থাকিবা, কিন্তু বিয়াৰ আগৰখিনিতো তুমি হেপী হৈ লোৱা। মামাই বহুত কষ্ট পাব তুমি যদি মন মাৰি মাৰি বিয়াত বহা। প্লিজ মোৰ আগৰ ৰুহিবাজনী হৈ ঘূৰি আহা। আকৌ তুমি পুৰণা ৰুহিবাজনীৰ পৰা আঁতৰি গ'লা। তোমাৰ আগৰ ৰুহিবাজনীৰ কোনো টেনশ্যন নাছিল, কোনো ভয় নাছিল, কিন্তু বৰ্তমান এই ৰুহিৰ সেই দুয়োটাই আছে। কিয় আছে সেইবোৰ আউট কৰি দিয়া। বাৰু, তুমি মোক কিবা এটা কথা ক'ম বুলি কৈছিলা নহয়, ইম্পৰ্টেণ্ট কথা। কিনো কোৱাচোন? মই মোৰ জীৱনৰ সত্য আদিক কৈ দিলো। কি? মই আদিক সেইদিনাই খঙতে কৈ দিলো যে মই মামাই জন্ম দিয়া ছোৱালী নহয়, মোক জন্ম দিয়া মা এগৰাকী হত্যাকাৰী।
মোৰ পাপাক হত্যা কৰি গোটেই জীৱন জেলত আছে। তুমি জানানে সেই কথা গম পালে মামাই কিমান কষ্ট পাব? মই জানো মায়ে কষ্ট পাব মই এই কথা কলো বুলি যদি মায়ে গম পায়, কিন্তু মই ক'ব লাগিব। আৰু মই এইকাৰণে কলো আদিয়ে মোক একচেপ্ট কৰিব পাৰিবনে নাই সেইবোৰ জনাৰ পিছতো। আদিয়ে কি ক'লে? আদিয়ে পাৰিম বুলি ক'লে। সেইটোৱেইটো, সেয়াই হৈছে সঁচা ভাল পোৱা বা। যেতিয়া আদিৰ মাকৰ প্লেনবোৰ গম পালো তেতিয়াতো মই বিয়াত নবহো বুলিয়ে কৈ দিলো। আদিৰ লগত বিয়াত নবহো বুলিয়ে তোমালোকক কৈ দিছিলোহি। সেয়া মোৰ সঁচা ভাল পোৱা নাছিল আদিৰ প্ৰতি, কাৰণ মই কেৱল আদিক নহয় নিজৰ স্বাৰ্থটো বিচাৰিছিলো, নিজৰ কথা ভাবিছিলো। কিন্তু আদিয়ে তোমাক সঁচা ভাল পায়। সেয়ে তোমাৰ অতীতটোৰ কথা নাভাবিও, অতীতটোৰ কলংকিত হলেও তোমাক আকোৱালি ল'বলৈ সাজু আছে। আদিয়ে মোক প্ৰমিছ কৰিছে আৰু মোৰ পৰা প্ৰমিছ লৈছে যে এইখিনি কথা মই আদিৰ মাক দেউতাকক ক'ব নালাগে, অন্তত বিয়াৰ আগত তেওঁলোকক জনাব নালাগে। আৰু তুমি সেইটোৱে কৰিবা। মই সঁচাবোৰ জনাই দিব বিচাৰিছিলো, কিন্তু মামাই কষ্ট পাব। মামাই নিজেই নকলে মই কেতিয়াও নকওঁ। মই কৈ দিয়াৰ লগে লগে মামাই বহুত কষ্ট পাব, ভাবিব মই মামাক কেতিয়াও নিজৰ বুলি আকোৱালি ল'ব পৰাই নাই। তুমি ঠিকেই কৈছা বা। আৰু সেইবাবে তুমি আদিত্যৰ মাক দেউতাকক একো নকবা। হাঁহি হাঁহি আদিত্যৰ লগত বিয়া হৈ যোৱা আৰু চাবা গোটেই লাইফ তুমি আদিত্যৰ লগত হেপি থাকিবা। আৰু তুমি? মই কি? মইতো অলৱেজ হেপি। তোমাৰ সুখতেই মোৰ সুখ নহয় জানো বা? আৰু যদি মোক এক্সট্ৰাকৈ সুখৰ প্ৰয়োজন হয় মই বিচাৰি ল'ম মোক সঁচা ভাল পোৱা এজনক, আৰু মই সঁচা ভাল পোৱা এজনক। যিদৰে তুমি মোৰ সুখত সুখী হ'ব বিচাৰিছা, ঠিক সেইদৰে ময়ো তোমাৰ সুখত সুখী হ'ব বিচাৰো। প্লিজ তুমি তোমাৰ জীৱনৰ সঁচা ভাল পোৱা এজন বিচাৰি লোৱা। প্লিজ প্লিজ। বা মই এতিয়া সৰু হৈ আছো, অৰ্থাৎ মই ইমানো সৰু নহয়, 20 years হৈছে। মোৰ বাবে মোৰ জীৱন সংগী নিশ্চয় আহিব। কিজানি মোৰ লাভ মেৰিজ হ'বলগীয়া নাই, এৰেঞ্জ মেৰিজ হ'ব। মামাহঁতৰ লাভ মেৰিজ হৈছিল, তোমালোকৰ লাভ মেৰিজেই বুলি ক'ব পাৰি, কিয়নো আদিয়ে তোমাক ভাল পায়। এতিয়া মই ভাবিছো মোৰ এৰেঞ্জ মেৰিজ হওক। ভাল পোৱা কেনেকৈ কাৰ লগত কেতিয়া হয় সেয়া কোনেও ক'ব নোৱাৰে, কিন্তু মই তোমাক এটা কথা আজি ক'ব বিচাৰো। তোমাৰ মনলৈ যদি কোনোবা আহে, তুমি যদি কাৰোবাক নিজৰ মনৰ পৰা ভাল পোৱা, সময় থাকোঁতেই প্ৰকাশ কৰি দিবা। তেওঁ একচেপ্ট কৰে নকৰে সেইটো পিছৰ কথা, নহ'লে বৰ কষ্ট পাবা। তোমাৰ জীৱনতো এনেকুৱা হৈছিল নেকি বা? কি যে কথা কোৱা, মোৰ জীৱনত তেনেকুৱা কিয় হ'ব? আৰু হোৱা হ'লে নিশ্চয় তোমাক ক'লো হয়। বায়েক ভনীয়েকৰ মাজৰ কথাৰ ভাগ মই ল'ব পাৰোনে? আদি, তুমি ইয়াত কিয় আহিছা? তুমি আমাৰ ৰুমত কিয় সোমাইছা? টেনশ্যন নল'বা ৰুহি, মই পাৰ্মিশ্যন লৈ আহিছো। পাপৰি আণ্টি সুধিলো ৰুহি আৰু কুহি ক'ত আছে, তেতিয়া ৰুমৰ কথা ক'লে, আৰু মই পাৰ্মিশ্যন লৈছো যে যাব পাৰোনে? নিশ্চয় আহিব কলত মই আহিছো। কিন্তু তুমি এনে বা। কুহি, ৰুহিয়ে বেয়া পাইছে, মই যাওঁৱে দিয়া। কি যে কোৱা আদি, মোৰ বায়ে বেয়া পাইছে, কিন্তু মইতো বেয়া পোৱা নাই। তুমি আদিৰ লগত কিয় তেনেকুৱা কৰিছা? আদি তোমাৰ হ'বলগীয়া হাজবেণ্ড, আৰু এইখন ঘৰৰ হ'বলগীয়া জোৱাই মানে ল'ৰা পুত্ৰ। আমাৰ মামা পাপাৰ কোনো ল'ৰা সন্তান নাই। আদি আৰু মোৰ হ'বলগীয়াজন এইখন ঘৰৰ জোৱাই অৰ্থাৎ পুত্ৰ হ'ব। তুমি ইমান সহজতে সকলোবোৰ কেনেকৈ একচেপ্ট কৰিব পাৰিছা? কি আদি আৰু তোমাৰ ৰিলেশ্যনটো ন? আদি, ৰুহি বায়ে এতিয়াও ভাবি আছে যে মোৰ তোমাৰ প্ৰতি কিবা ফিলিংছ আছে, মই হাইড কৰিছো। এনেকুৱা একো নহয় বা। মই একো ফিলিংছ হাইড কৰিব নাজানো, তুমিতো জানাই মই একোৱে লুকুৱাব নাজানো। অৱশ্যে মই আদিৰ লগত ৰিলেশ্যনত থকাৰ কথা তোমাক লুকুৱাইছিলো, সেইখিনি মোক আদিয়ে মানা কৰি থৈছিল, আৰু সেইটো ক'বলগীয়া নাছিলেই চাগে, কাৰণ আদিটো মোৰ নহয়। আৰু ন আদি, আৰু কি? আৰু মইতো আদিৰ নহয়, আদি কেৱল তোমাৰ, তুমি কেৱল আদিৰ। আদি আৰু বা তোমালোকে কথা পাতা, মই আহিছো মামাক অলপ হেল্প কৰি দিওঁ। মোৰ আদিৰ লগত পাতিব লগা একো নাই, ময়ো যাওঁ মামাক হেল্প কৰি দিওঁ। তুমি ৰুমৰ পৰা ওলাব নোৱাৰা যেতিয়ালৈকে মই পাৰ্মিশ্যন নিদিওঁ, অ'কে?
মই আহিছো কিন্তু কোনো হাই ৰুহি মোক বেয়া পাই আছা তুমি মোক এদৰে ইগন'ৰ কৰিলে বিয়াৰ বাবে কেনেকৈ সাজু হ'ম মই তেন্তে নহবা কেনচেল কৰি দিয়া এই বিয়া কিয় ৰুহি সিমানবোৰ আগবঢ়াৰ পিছত মোৰ মামা পাপাও অহাৰ পিছত তুমি এই বিয়াৰ বাবে মান্তি নহয় বুলি কৈছা কেনচেল কৰিব কৈছা মই আগৰ পৰাই কৈ আছিলো আদি আগৰ পৰাই কৈ আছিলো মোৰ চকুত থৈ মানে তোমাৰ চকু মোৰ চকুত থৈ এবাৰ কোৱাচোন যে তুমি মোক সঁচাকৈ ভাল নোপোৱা যে তুমি মোৰ লগত সঁচাকৈ বিয়া সোমাব নিবিচাৰা নিবিচাৰো মই সেইটো আকৌ তোমাৰ চকুত থৈ ক'বলগীয়া কি আছে আদি তোমাৰ চকুত মই মোৰ প্ৰতি ভাল পোৱা দেখা পাওঁ কিন্তু তুমি সেইখিনি হাইড কৰি ৰাখিছা প্লিজ ৰুহি আৰু নহ'ব আৰু মোৰ দ্বাৰা নহ'ব প্লিজ তুমিও মোক ভাল পাওঁ বুলি কোৱা প্লিজ ৰুহি আৰে কুহিৰ মোৰ প্ৰতি একো ফিলিংছ নাই মোৰ কুহিৰ প্ৰতি নাই সকলোৱে একচেপ্ট কৰিছে আমাৰ ৰিলেশ্যনটো তুমি কিয় এনেকুৱা কৰিছা প্লিজ তোমাৰ বেষ্ট ফ্ৰেণ্ড তোমাৰ আদিৰ চকুলৈ চোৱা আৰু এবাৰ তুমি মোক ভাল পাওঁ বুলি কোৱা ৰুহি প্লিজ তুমি মোক সঁচাকৈ ভাল নোপোৱা ৰুহি আমাৰ পাৰ হৈ অহা সেই বন্ধুত্বৰ শপত তুমি সঁচা কোৱা কি তুমি মোক সঁচাকৈ ভাল নোপোৱা কোৱা ৰুহি কোৱা ভাল পাওঁ মই বহুত ভাল পাওঁ তোমাক মই সঁচা অন্তৰেৰে ভাল পাওঁ আৰু বহুত দিনৰ পৰা ভাল পাওঁ আদি কিন্তু মোৰ ভাল পোৱাখিনি মই সময়ত তোমাক প্ৰকাশ কৰিব নোৱাৰিলো আৰু তুমি যেতিয়া মোৰ প্ৰতি ভাল পোৱাৰ অনুভৱ কৰিলা যেতিয়া মোক প্ৰকাশ কৰিলা বহুত দেৰি হৈ গ'ল আদি মই তোমাৰ লগত বিয়া সোমাব বিচৰা নাছিলো কাৰণ মই মোৰ ভণ্টিক কষ্ট দিব বিচৰা নাছিলো মই বিচৰা নাছিলো যে মোৰ ভণ্টিয়ে ভাল পোৱাজনক এদিনলৈ হ'লেও ভাল পোৱাজনৰ লগত মই বিয়া হওঁ কিন্তু মোৰ ভণ্টি মোৰ মামা মোৰ পাপা সকলোৱে মোক জোৰ কৰিছে যে মই এই বিয়া হ'ব লাগে মামাই এটা কৈছে যে মোৰ নিজস্ব সিদ্ধান্তই সেই সিদ্ধান্ত হ'ব মোৰ ওপৰত জোৰ নিদিয়ে কিন্তু খুৱে বিচাৰিছে মই তোমাৰ লগত বিয়া হৈ গোটেই লাইফটো হেপি থকাটো তাই মনৰ ভাৱখিনি মই বুজিবই পৰা নাই তাই মোক সঁচাকৈ কৈছে নে তাইৰ অন্তৰত বেলেগ কিবা আছে কিয় বিচাৰিছে মই তোমাৰ লগত সুখী থকাটো তোমাৰ লগত বিয়া হোৱাটো কিয়নো তাই মোক ভাল নাপায় তাই জানে যে মই তোমাক বহুত ভাল পাওঁ আৰু কুহিয়ে সেইবাবে তোমাৰ মোৰ হ'ব দিছে জানা ৰুহি তুমি কাক ভাল পোৱা সেইটো গুৰুত্বপূৰ্ণ নহয় তোমাক কোনে ভাল পায় সেইটো বেছি গুৰুত্বপূৰ্ণ আৰু আজি জানিছো যে তুমিও মোক ভাল পোৱা খুহি তোমাৰ প্ৰতি কোনো ফিলিংছ নাই খুহি আমাৰ ৰিলেশ্যনটোত ইমান হেপি হোৱাৰ বাবে ময়ো বিয়াত বহিবলৈ সাজু হৈছো কিন্তু মই নাজানো মই কি কৰিছো ভুলেই কৰিছো নে শুদ্ধ কৰিছো তুমি একো ভুল কৰা নাই ৰুহি তুমি একো ভুল কৰা নাই আমাৰ ভাল পোৱাক এটা চান্স দিয়া আমাৰ সংসাৰখন সুখৰ হ'ব মই আৰু আদিৰ বাবে চকুলো নুটুকো আজিৰ পৰা মোৰ মনত থকা আদিৰ ফিলিংছখিনি আদিৰ প্ৰতি থকা মোৰ অনুভৱখিনি সকলো শেষ কৰি দিম মই আদিৰ বাবে কেতিয়াও চকুলো নুটুকো কাৰণ আজি স্পষ্টকৈ আদিক মোৰ বায়ে ভাল পাওঁ বুলি কৈছে আদিও বহুত সুখী হৈছে আদিয়ে বায়ে আদিক সঁচা ভাল পায় সিহঁতৰ ভাল পোৱাই পূৰ্ণতা পাওক সিহঁত সদায় সুখী থাকক সিহঁত দুয়ো সুখী থাকক কাৰণ সিহঁত দুয়োকে মই সঁচা ভাল পাওঁ কিন্তু আদিৰ বাবে ট্ৰেজেডি ফালি মই থাকিলে মোৰ বাৰ লগত অন্যায় কৰা হ'ব আদিক মোৰ জীৱনত নোপোৱাৰ দুখত মই চকু নুটুকি থাকিলে মোৰ বাৰ লগত মই অন্যায় কৰা হ'ব আৰে যিজনী বায়ে এতিয়াও ভাবি আছে যে মোৰ লগত অন্যায় কৰিছে নে ভাল কৰিছে নে ভুল কৰিছে নে শুদ্ধ কৰিছে সেইজনী বাক মই বাৰ হ'বলগীয়া স্বামীৰ কথা মোৰ মনত অনুভৱ ৰাখি মই কিয় চকু নুটুকিম কেতিয়াও নুটুকো মই আদিক সম্পূৰ্ণৰূপে এৰি দিছো মোৰ বাৰ বাবে বা তুমি আৰু আদি সদায় হেপি থাকা